গড়েশ্বৰত কামৰ সন্ধানত ওলাই যোৱা ব্যক্তিক মাৰধৰ কৰি পেলাই থৈ গ'ল ঘৰৰ সমীপত। গড়েশ্বৰৰ টেঙাচৰত সন্ধানহীন ব্যক্তিক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ অঞ্চলজুৰি চাঞ্চল্য। তামোলপুৰ জিলাৰ গড়েশ্বৰ থানা অন্তৰ্গত মখুৰীপাৰা টেঙাচাৰ গাঁৱত এগৰাকী সন্ধানহীন ব্যক্তিক কালি মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হয়। কলিবাৰী নিবাসী নৃপেন কলিতাই 25 ফেব্ৰুৱাৰীত কাম কৰিম বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। তেওঁৰ হাতত থকা মোবাইলটো বন্ধ হৈ পৰিছিল। পৰিয়ালৰ লোকে বহু বিচাৰ খোঁচা কৰি সন্ধান লাভ কৰা নাছিল নৃপেন কলিতাৰ। ইমান দিনে কোনো দুষ্ট চক্ৰই নৃপেন কলিতাক গোপনে আবদ্ধ কৰি ৰাখি প্ৰহাৰ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। কালি বিয়লি টেঙাচাৰৰ কলিবাৰী ফিল্ডত তেওঁ সংকটজনক অৱস্থাত উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। তেওঁ মূৰৰ লগতে শৰীৰৰ বিভিন্ন অংশত বেয়াকৈ প্ৰহাৰ কৰাৰ চিহ্ন স্পষ্ট হৈ আছে। স্থানীয় লোকে নৃপেন কলিতাক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে আৰু শুক্লাৰ যোগেন বসুমতাৰী মেমৰিয়েল চিকিৎসালয়লৈ নিয়ে যদিও ব্যক্তিজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে CMCHলৈ প্ৰেৰণ কৰে। আজি চিকিৎসাৰ পিছত চিকিৎসকে লোকজনক ঘৰলৈ পঠিয়াই দিয়ে। কোনে কিয় নৃপেন কলিতাৰ সৈতে এনে কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। লোকজনৰ এনে অৱস্থাত ভাঙি পৰিছে পৰিয়ালৰ লগতে স্থানীয় লোক। আৰক্ষীৰ তদন্তৰ অন্ততহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। 25 তাৰিখ মানে শিৱৰাত্ৰিৰ আগেদিনা ঘৰৰ পৰা ওলাই গৈছে কামত যাম বুলি। তাৰে পিছত আমি আকৌ খবৰ পোৱা নাই কাৰণে বিচাৰো কৰিছো। পিছত যোৱাকালি ৰাতি 7 মান বজাত তাতে পৰি থকা বুলি শুনিলো। তাৰে পিছত গলো তাতে যাই পেলাই শুক্লাইত মেডিকেলত নি পেলাই তাতে চেলাইন দি পেনে তাৰে পিছত তাতে গুৱাহাটী লিখি দিলে। গুৱাহাটীত নি পেলাই তাৰে পিছত আজি ৰাতিপুৱা ৰিলিজ মানে হ'ল। কলিতা আমাৰ ঘৰ টেঙাজাৰ মানে গাঁও টেঙাজাৰ চুবুৰী কলবাৰী হয়, পশ্চিম কলবাৰী। আমাৰ শিৱ পূজাৰ আগদিনাখন আমাৰ তেওঁ হেনো ঘৰৰ পৰা ওলাই গৈছিল, কামসূত্ৰে ওলাই গৈছিল। যে হেনো তেওঁ কৈছিল যে মই কামত যাওঁ, তহঁতে থাকিবি ভালকৈ, মই কামত যাওঁ। কিন্তু তেওঁ ওলাই গ'ল। ওলাই যাই আজি 1.5 মাহে তেওঁৰ খবৰ নাই, ফোনৰ চুইচ অফ, তেওঁৰ কোনো সংসূত্ৰ নাই। হঠাতে যোৱাকালি আমাৰ ডোংপাৰ খেলপথাৰত অৰ্থাৎ ফিল্ডত তেখেতক কোনোবাই নমাই থৈ গৈছে নে কি নিজে আহিছে নাজানো, অজ্ঞাত অৱস্থাত আহিছে। তেওঁ হেনো জ্ঞান হেৰাই আহিছে। তেওঁ ক'ব নোৱাৰে, কথা ক'ব নোৱাৰে, তেওঁ মানে একোৱেই ক'ব নোৱাৰে। তেওঁ চকু দি মেলিব নোৱাৰে, তেওঁ খানা খাব নোৱাৰে। কিন্তু তেনেস্থলত আমাৰ গাঁৱৰ চুবুৰীৰ 2জন ব্যক্তি লগ পালে। লগ পোৱাৰ পিছত তেওঁক ঘৰলৈ লৈ আহিল। লৈ অহাৰ পিছত আমি আহিলোঁ। আমাক গাঁৱে খবৰ কৰিলে, আমাৰ ঘৰৰ মানুহে খবৰ কৰিলে। কৰাৰ পিছত আমি আহিলোঁ। আহি কেনে আমি স্বাস্থ্যকেন্দ্ৰলৈ লৈ গ'লোঁ। স্বাস্থ্যকেন্দ্ৰ আমাৰ শুক্লাইলৈ লৈ গ'লোঁ। অৰ্থাৎ আমি প্ৰথমতে নাওকটা নিম বুলি ভাবিছিলোঁ। নাওকটাত হেনো নাৰ্ছ কোনো নাই, যিয়ে নহওক সেইটো ক'ব যোৱা নাই। কিন্তু আমি শুক্লাই লৈ গ'লোঁ। শুক্লাইত আমি লগ পালোঁ বাইদেউ এজনীক আৰু নাৰ্ছ 2জনীক লগ পালোঁ। তাত আমাক চেলাইন এটা দি দিলে, মানে সুস্থ সবল কৰিবৰ কাৰণে। তাৰপিছত আমাক ৰেফাৰ কৰিলে GMCত যেতিয়া ৰেফাৰ কৰিলে আমি তেতিয়া এম্বুলেঞ্চ মাতিলোঁ। এম্বুলেঞ্চ অকণমান দেৰিকৈ আহিল। যিয়ে নহওক ক'ৰবাত হয়তো অসুবিধা থাকে, সেইটো অসুবিধা আমি চল্ভ কৰিছোঁ বা আমাৰ দেৰিকৈ হ'লেও এম্বুলেঞ্চ আহিছে। অহাৰ পিছত আমি গুৱাহাটী ৰেফাৰ GMC কৰিছিল বা নলবাৰী কৰিছিল। কিন্তু আমি তেতিয়া কৈছিলোঁ, বাৰ কৈছোঁ, আমি নলবাৰী নালাগে, আমাক GMC লাগে। GMC হ'লে আমাৰ সুবিধা হয়, আমাৰ মানুহে আমাক সহায় কৰিব পাৰে, হয়তো 2 টকা সহায় কৰিব GMCত। নলবাৰীত আমাৰ আউটছাইড হয়, সেইটোৰ কাৰণে আমি GMC ৰেফাৰ খুজিলোঁ। তাৰপিছত GMC লৈ গ'ল, ৰাতিয়ে লৈ গ'ল। লৈ যোৱাৰ পিছত তাত কি ট্ৰিটমেণ্ট কৰিলে, মোৰ সতীৰ্থবৃন্দ গৈছিল 2জন। কিন্তু তাত ট্ৰিটমেণ্ট কি কৰিলে মই নাজানো। ঘপকৈ শুনিলোঁ যে ইমান চিৰিয়াছ পেচেণ্ট এটা, য'ত নেকি মাথা ফুলি আছে, মাথাটি পুজ ওলাই আছে, তাৰপিছত অজ্ঞাত হৈ আছে, খাব নোৱাৰে, উঠিব নোৱাৰে, বহিব নোৱাৰে, সেইজন ব্যক্তিক আকৌ GMCয়ে ৰিলিজ দি পঠাইছে। সেইটো মই বুজি পোৱা নাই। বিকজ কি কাৰণত পঠাই দিছে GMC ডাক্তৰে কিয় ঘৰত ৰিলিজ দি পঠালে সেই কথাটো মই বুজি পোৱা নাই। কিন্তু সেই অসুস্থ ব্যক্তি এজনক সুস্থ সবল কৰি পেলাই GMCয়ে অৰ্থাৎ আমাৰ মেডিকেল ডিপাৰ্টমেণ্টে সুস্থ সবল কৰি পেলাই সেইজন মানুহক ঘৰলৈ পঠাব লাগিছিল নে অসুস্থ কৰি পঠাব লাগিছিল। কিন্তু তেখেতক নাৰাখি আজি ৰিলিজ কিয় দিলে সেই কথাটো মই বুজিব পৰা নাই। আৰু সেই কথাটোত মই সমাজতে কওঁ বা মই সামাজিকভাৱে কৈছোঁ। আৰু প্লাছ মই এটা কথা কৈছোঁ যে নৰেন্দ্ৰ হাজাৰী আমাৰ MCLA আৰু মই ভৱেশ কলিতাক ক'ব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে মোৰ যেনেকুৱা ভাতৃ এনেকুৱা পৰি আছে বিচনাত, একো খাব নোৱাৰে, মই কাটজোৰে আহ্বান জনাইছোঁ তেওঁক যেন আমাক সুস্থ কৰি তোলে আৰু আমাক যে সহায় কৰে তাৰ বাবে মই বিনম্ৰ অনুৰোধ জনাইছোঁ। গড়েশ্বৰৰ পৰা কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।